हेलो बंधु बान्धवीসকল স্বাগতম জানাইছো আজি মোৰ এটো নতুন ভিডিঅ'লে আপোনালোকৰ কাৰণে ডাঙৰ এটা ভাল খবৰ লৈ আইছো আধাৰ কাৰ্ড থাকা প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব পাৰিব ই ৰিক্সা আৰু মপেড বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকৈ ই ৰিক্সা আৰু মপেড লাভ কৰিব পাৰিব ভিডিঅ'টো হেকলৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব স্কিপ কৰিলে কিন্তু একো বুজি নাপাব আপোনালোকৰ আধাৰ কাৰ্ড থাকিলে যে আপোনালোকে ই ৰিক্সা আৰু মপেড কেনেকৈ লাভ কৰিব আৰু ফৰ্মটো ক'ত পাব অৰিজিন ফৰ্মটো আৰু আপোনালোকে কেনেকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব আপোনালোকৰ সকলো বস্তু এটো দেখাই দিয়া হ'ব আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু মোৰ চেনেলটো যদি নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছে এইটোৱে হ'ল আপোনালোকৰ নতুন ই ৰিক্সা ফৰ্ম ই ৰিক্সা আৰু মপেড আপোনালোকে এইটোৱে নতুন ফৰ্ম হয় আপোনালোকৰ নতুন ফৰ্ম নতুন ৱেবছাইট আপোনালোকৰ এইটো জেড এইটো ফৰ্মৰ কি হিষ্টৰী আছে আপোনালোকক দেখাই দিম আপোনালোকে অলপ ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈ চাই থাকিব বন্ধু বান্ধৱীসকল আগৰ নিচিনা ফৰ্মটো হয় কিন্তু আপোনালোকে এইটো দেখা পাইছে যে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মত এটা কোড দিয়া আছে বন্ধু বান্ধৱীসকল আগৰ যিবিলাক ফৰ্ম আছিল সেইবিলাক ফৰ্মত কিন্তু একোৱে দিয়া নাছিল এইটো ফৰ্মত এটা কোড দিয়া আছে কোডটো দেখা পাইছে আপোনালোকে যেটো নেকি এইটো কোড থাকিব হেতুৱে আপোনালোকে বুজি পাব যে অৰিজিন ফৰ্ম হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো হেকলৈকে চাই থাকিব অলপ স্কিপ নকৰিব আপোনালোকক আজি দেখাই দিম যে আগৰ ফৰ্ম আৰু এইটো ফৰ্মত কি পাৰ্থক্য আছে আৰু এইটো ফৰ্মটো আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব নতুন ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু ক'ত আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকক এইটো জেড দেখাই দিম এইটো ভিডিঅ'ত তাৰপিছত আপোনালোকে ফৰ্মটো অৰিজিন ফৰ্মখন ক'ত পাব কেনেকৈ আপোনালোকে আপলোড কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকক শেষত কিন্তু সকলো বস্তু দেখাই দিম আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব প্লিজ বন্ধু বান্ধৱীসকল এইটো যে লিংক দেখা পাইছে আপোনালোকে এইটোৱে হ'ল আপোনালোকৰ ৱেবছাইট লিংক এইটো লিংকতে ফৰ্মটো ফিল আপ কৰি ফেলে আপোনালোকৰ এইটো লিংকত এপ্লাই কৰিব লাগিব আপলোড কৰি ফেলে আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব বন্ধু বান্ধৱীসকল নতুন ফৰ্মখন এইটো নতুন লঞ্চ কৰিছে কিন্তু আগৰ ফৰ্মখন বেলেগ হয় বিলকুল বেলেগ বেছি কথা নকৈ বলক আমি ভিডিঅ'টো তেনেহ'লে আৰম্ভণি কৰোঁ আপোনালোকে যদি ঘৰতে বহি ই ৰিক্সা অনলাইন কৰিব পাৰে আপোনালোকে যদি ই ৰিক্সা বা মপেড লাভ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ কেনেকুৱা লাগিব বন্ধু বান্ধৱীসকল এবাৰ ভাবি চাওকচোন মই কিন্তু আণ্ডাৰলাইন কৰি ফেলে আপোনালোকে দেখাই দিছোঁ যে এইটো বক্সত ধুনীয়াকৈ ইয়াতে লেখা আছে যে টু দ্য আধাৰ মেম্বাৰ ছিকিউৰিটি তাৰপিছত লেখা আসাম লেংগুৱেজ মিনিটছে আপোনালোকে দেখা পাইছে যে তাৰ তলতে স্কলটো অলপ ডাউন কৰি আহিব বন্ধু বান্ধৱীসকল আপোনালোকে স্কলটো ডাউন কৰি অহাৰ পিছত ইয়াতে দেখা পাইছে যে প্ৰথম অপশ্যনতে দিয়া আছে টিক অনলি অফ দ্য ফ্লোয়িং আপোনালোকে ই ৰিক্সা ল'ব নে মপেড ল'ব সেইটো টিক কৰি দিব সেইটো টিক কৰি দিয়াৰ পিছত আপোনালোকে স্কলটো ডাউন কৰি আহিব বন্ধু বান্ধৱীসকল ইয়াতে আৰু এটা আগৰ ফৰ্মৰ পৰা বহুত বেলেগ আছে ইয়াতে আপোনালোকক ইয়াতে দেখাই আছোঁ এইটো চাওক আপোনালোকে আগতে কিন্তু কেনেকুৱা নাছিল মোবাইল নম্বৰ তাৰপিছত আছে আধাৰ কাৰ্ড নম্বৰ তাৰপিছত ফাদাৰ বা হাজবেণ্ড নেম এডুকেশ্যনাল কোৱালিফিকেশ্যন তাৰপিছত আধাৰ কোৱালিফিকেশ্যন তাৰপিছত আছে এগেইন জানুৱাৰী 2025 বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছে যে আগৰ ফৰ্মতকৈ কিন্তু এইটো বহুত বেলেগ হয় আগতে কিন্তু আধাৰ কাৰ্ড নম্বৰটো দিয়া অপশ্যনটো নাছিল এতিয়া আধাৰ কাৰ্ড নম্বৰ অপশ্যনটো দি দিছে তাৰপিছত ইয়াতে দেখা পাইছে যে ইয়াতে আৰু এটা আণ্ডাৰলাইন কৰি দিছোঁ মই ইয়াতে লিখা দিছে যে আধাৰ কাৰ্ড ভোটাৰ আইডি পাছপোৰ্ট চাওক আগতে কিন্তু পাছপোৰ্টটো নাছিল বন্ধু বান্ধৱীসকল পাছপোৰ্ট দিয়া আছে তাৰপিছত বাৰ্থ চাৰ্টিফিকেট তাৰপিছত আছে HSLC এডমিট কাৰ্ড আপোনালোকে দেখা পাইছে সকলো বস্তু ইউনিক হয় আগৰ ফৰ্মতকৈ তাৰপিছত আপোনালোকে স্কলটো ডাউন কৰি আহিলে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকে দেখা পাইছে যে ইয়াতে ধুনীয়াকৈ সকলো বস্তু নতুন হয় আৰু ইউনিক হয় আপোনালোকে দেখা পাইছে আগৰ ফৰ্মতকৈ কিন্তু এইটো ফৰ্ম সম্পূৰ্ণ বেলেগ হয় এইটো নিউ ফৰ্ম হয় আপোনালোকৰ এইটো 3 নম্বৰ ফৰ্ম হয় আৰু আপোনালোকৰ ৱেবছাইটটো কিন্তু আপডেট হৈ গ'লে বেলেগ ৱেবছাইট আহিছে আৰু ফৰ্মটো বেলেগ দি দিছে আপোনালোকে একো টেনশ্যন কৰিব নালাগে বৰ্তমানে আপোনালোকৰ কাৰণে এইটো ফৰ্ম কেনেকৈ আপোনালোকে অনলাইনত আপলোড কৰিব আৰু কেনেকৈ ফৰ্মটো ফিল আপ কৰিব এইটো জেড আপোনালোকক মই দেখাই আছোঁ আপোনালোকে একো চিন্তা কৰিব নালাগে বন্ধু বান্ধৱীসকল মই যে আণ্ডাৰলাইন দি দিছোঁ আপোনালোকে দেখা পাইছে কিন্তু এইটো আগৰ ফৰ্মত নাছিল কিন্তু এইটো একদম ইউনিক হয় বন্ধু বান্ধৱীসকল আপোনালোকে ভালকৈ চাই যাব যে হয় মই সঁচা কৈছোঁ নে মিছা কৈছোঁ আপোনালোকে দেখা পাইছে নিশ্চয় এইটো আগৰ ফৰ্মত কেতিয়াও নাছিল বন্ধু বান্ধৱীসকল আপোনালোকে এতিয়া কি কৰিব অলপ স্কুলটো ওপৰলৈ যাব দিছোঁ মই আপোনালোকে ভালকৈ আপোনালোকে চাই লওক আপোনালোকক ধুনীয়াকৈ এইটো জেড এতিয়া আৰম্ভণিৰ পৰা আপোনালোকক দেখাই দিম বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ চাই যাব আপোনালোকে একো স্কিপ নকৰিব আপোনালোকে প্ৰথমতে ইয়াতে দেখা পাইছে যে এপ্লিকেশ্যন ফৰ্ম আপোনালোকে দেখা পাইছে যে এপ্লিকেশ্যন ফৰ্ম তাৰ ওচৰতে এটা কোড দিয়া আছে কিন্তু আপোনালোকে কোডটো ধুনীয়াকৈ দেখা পাইছে
মই আপোনালোকক কোডটো অলৰেডি চিন দি দেখাই আছোঁ আপোনালোকে দেখা পাইছে এটা কোড আছে এইটো কোডটো আপোনালোকৰ যেতিয়া নেকি ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব ফৰ্মটো আনিব যাব অৰিজিন ফৰ্মটো তেতিয়া আপোনালোকক এটা কোড দিয়া হ'ব আপোনালোকে সেইটো কোডটোৰ জৰিয়তে ফৰ্মটো আনিব পাৰিব তাৰ পিছতে আপোনালোকে ইয়াতে তলতে দেখা পাইছে যে বন্ধু বান্ধৱীসকল ইয়াতে লিখা আছে যে টু দ্য মেম্বাৰ সিকিউৰিটি আপোনালোকৰ টু দ্য মেম্বাৰ সিকিউৰিটি প্ৰথম এটাকে মেম্বাৰক এটাকে সিকিউৰিটি কোড দিব সেইটো কোডত আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ পিছতে আপোনালোকে ইয়াতে দেখা পাইছে যে বন্ধু বান্ধৱীসকল তলতে লেখা আছে যে আসাম লিংগুইষ্টিক মাইনৰিটি ডিপাৰ্টমেণ্ট বৰ্ড তাৰ পিছত আছে যে ব্ৰথেংছ মিল ৰোড বাই লেণ্ড নাম্বাৰ 7 হাউচ নাম্বাৰ 75 উলুবাৰী গুৱাহাটী 7 আপোনালোকে দেখা পাইছে আপোনালোকৰ কিন্তু ফৰ্মটো তাতে দেখলে সংগ্ৰহ কৰিব লাগিব আপোনালোকে কিন্তু অনলাইনৰ পৰা ফৰ্মটো ডাউনলোড কৰিলে বা স্ক্ৰিনশ্বট মাৰিলে আপোনালোকৰ হেতু কিন্তু কেতিয়াও নহব আপোনালোকে তলতে দেখা পাইছে যে ইয়াতে 1 নম্বৰত দিয়া আছে যে ট্ৰিক অনলি অন অফ দা ফ্লোয়িং ইয়াতে কৈছে যে আপোনালোকে যিকোনো এটা ইয়াতে মানে ফ্লোয়িং কৰিব লাগিব মানে যিকোনো এটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছতে ইয়াতে দিয়া আছে যে এটো সাইডতে ধুনিয়াকে দেখা পাইছে যে দুটা অপচন দিয়া আছে 1 নম্বৰ আৰু 2 নম্বৰ 1 নম্বৰত দেখা পাইছে বন্ধু বান্ধৱীসকল আপোনালোকে 1 নম্বৰত দেখা পাইছে যে ই ৰিক্সা আৰু 2 নম্বৰত আপোনালোকে দেখা পাইছে যে মপেড আপোনালোকে দুটাৰ ভিতৰত যিকোনো এটাহে আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব কিন্তু দুটাৰ ভিতৰত দুটাই সিলেক্ট কৰিলে আপোনালোকৰ নহব তাৰ পিছত আপোনালোকে দেখা পাইছে যে নেম ইন ফুল লেটাৰ আপোনালোকৰ নামটো ধুনিয়াকে আপোনালোকে ব্ল্যাক কলমেদি লিখি দিব আপোনালোকে তাৰ পিছত দেখা পাইছে এড্ৰেছ আপোনালোকৰ ভিলেজ হয় টাউন হয় ধুনিয়াকে আপোনালোকে এটো লিখি দিব তাৰ পিছত আপোনালোকৰ ইয়াতে দেখা আছে যে পোষ্ট অফিস তাৰ পিছত আছে আপোনালোকৰ থানা তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে তলত ধুনিয়াকে দিয়া আছে যে আপোনালোকৰ বৰ্ড কোনটো হয় বন্ধু বান্ধৱীসকল ব্লক কোনটো আপোনালোকৰ টাউন বা কমাৰ্চিয়েল আপোনালোকে এটো ধুনিয়াকে সিলেক্ট কৰি দিব তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট আহি যাব আপোনালোকৰ পিন কোডটো ধুনিয়াকে বহাই দিব তাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইল নাম্বাৰটো দি দিব তাৰ পিছতে মোবাইল নাম্বাৰটো বহাৰ পিছত আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰ আপোনালোকে কিন্তু ফৰ্মটো ফিল আপ কৰিব আধাৰ কাৰ্ড চাই কিন্তু যাতে কোনো ধৰণৰ ভুল নহয় আধাৰ কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ ফাদাৰ বা হাজবেণ্ড যদি মহিলা হয় তেনেহলে হাজবেণ্ড দি দিব আৰু যদি মহিলা নহয় পুৰুষ হয় তেনেহলে ফাদাৰৰ নামটো দি দিব আপোনালোকে ধুনিয়াকে ফৰ্মটো চাই ফিল আপ কৰি ল'ব তাৰ পিছতে আপোনালোকে তলত দেখা পাইছে যে ইয়াতে ধুনিয়াকে লিখা আছে যে এডুকেশ্যন কোৱালিটি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যেটো হয় আপোনালোকে কি পাস হয় একচুয়ালি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ যেটো এটো থাকিলে দি দিব নাথাকিলে নাই একো টেনচন নালাগে আপোনালোকে এটো কিন্তু মেন্ডেটৰি নহয় আপোনালোকৰ তাৰ পিছত আদাৰ কোৱালিফিকেশ্যন থাকিলে দিব নাথাকিলে নাই বন্ধু বান্ধৱীসকল ইমান জৰুৰী নহয় এইটা বস্তু আপোনালোকৰ আধাৰ কাৰ্ড ফাদাৰ বা হাজবেণ্ড নেম আৰু মোবাইল নাম্বাৰ ডিস্ট্ৰিক্ট এবিলাক তাৰ মানে আপোনালোকৰ মেন্ডেটৰি এবিলাক দিব লাগিব তাৰ পিছত আপোনালোকে 5 নম্বৰত দেখা পাইছে যে এগেইন অন 1 জুলাই 2025 again proof document to be educational application against shall be 25 to আপোনালোকক কৈছে যে ইয়াতে ডকুমেন্টছৰ লগত আপোনালোকৰ 1 জানুৱাৰী পৰা যাই কিন্তু ম্যাক্সিমাম আপোনালোকৰ 25 বছৰ হ'ব লাগিব তাৰ তলত হলে কিন্তু নহয় আপোনালোকৰ 25 বছৰৰ ওপৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ 25 বছৰ ওপৰত হ'ব লাগিব তলত হলে কিন্তু আপোনালোকৰ কেতিয়া এপ্লাই নহয় এটো কিন্তু ৰিজেক্ট হৈ যাব ফৰ্মটো তাৰ পিছত তলত দেখা পাইছে আপোনালোকৰ ডকুমেন্ট বি আপলোডিং ট্ৰেক এনি টু আপোনালোকে ইয়াতে কৈছে যে ইয়াতে ইমান কিটা যে ডকুমেন্ট দিছে 5টা ডকুমেন্ট দিছে 5টা ডকুমেন্টৰ ভিতৰত আপোনালোকে যিকোনো দুটা ডকুমেন্ট কিন্তু দিব কৈছে আপোনালোকৰ ইয়াতে 5টা ডকুমেন্ট দেখাইছে যে আধাৰ কাৰ্ড তাৰ পিছতে আপোনালোকৰ ভোটাৰ কাৰ্ড তাৰ পিছতে পাসপোৰ্ট বাৰ্থ সাৰ্টিফিকেট SSLC এডমিট কাৰ্ড ইয়াৰ ভিতৰত আপোনালোকৰ যিকোনো দুটা আপোনালোকৰ কিন্তু যিকোনো দুটা লাগিব দুটা নহয় যদি এটা হয় আপোনালোকে কিন্তু লাভ কৰিব নোৱাৰিব ই ৰিক্সা বা মপেড
চৰকাৰী যোজনাটো আপোনালোকে কিন্তু ডকুমেণ্টছ দুটা নাথাকিলে লাভ কৰিব নোৱাৰিব তাৰ পিছত আপোনালোকে দেখা পাইছে যে মেৰিট ষ্টেটাছ বন্ধু বান্ধৱীসকল আপোনালোকে মেৰিট ষ্টেটাছটো মেৰিট হয় মেৰিট দি দিব আৰু যদি আনমেৰিট হয় আনমেৰিট দি দিব বন্ধু বান্ধৱীসকল আপোনালোকে মেৰিট হয় সকলোৱে নিশ্চয় জানো আপোনালোকে মেৰিট ষ্টেটাছটো দি দিব তাৰ পিছতে আপোনালোকে ইয়াতে তলতে 12 নম্বৰত দেখা পাইছে যে আপোনালোকৰ ইয়াতে 12 নম্বৰত দিয়া আছে যে ফেমিলি মেনুৱেল ইনকাম আপোনালোকৰ ফেমিলি যেটো নেকি ইনকাম হয় বছৰীয়া ইনকাম আপোনালোকে দি দিব 3 লাখ দি দিব 3 লাখৰ ওপৰত কেতিয়াও নিদিব ওপৰত দিলে কিন্তু আপোনালোকৰ চৰকাৰী বেনিফিট যেটো হয় চৰকাৰে কেতিয়াও 3 লাখৰ ওপৰত যোনে মানুহে ইনকাম কৰে তাক কিন্তু চৰকাৰী বেনিফিট কেতিয়াও নিদিয়ে আপোনালোকৰ ইয়াতে গাইডলাইন অলৰেডি দি দিছে যে নো ইনকাম সাৰ্টিফিকেট ৰেজিষ্ট্ৰি ডুৰিং অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো নালাগে ইয়াতে কিন্তু কৈ দিছে বহুত মানুহে আপোনালোকক যে নিউজ দিছে যে ইনকাম সাৰ্টিফিকেট লাগিব নহলে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এটো কিন্তু একদম মিছা কথা হয় আপোনালোকে ইনকাম সাৰ্টিফিকেট নাথাকিলে আপোনালোকে ধুনীয়াকে এপ্লাই কৰিব পাৰিব তাৰ পিছত 13 নম্বৰত আপোনালোকে দেখা পাইছে ষ্টেট ইজ এনি প্ৰভাইডেড বেনিফিচিয়াৰী আপোনালোকে ইয়াতে যদি ইয়েস দি দিব আপোনালোকৰ নহয় ন দি দিব আপোনালোকৰ যেটো আছে আপোনালোকে গভৰ্ণমেণ্ট হয় নহয় আপোনালোকে ধুনীয়াকে দি দিব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ডিসক্লেৰেশ্যন অফ বেনিফিচিয়াৰী এভেইলেবল আপোনালোকে এটা ডিসক্লেৰেশ্যন ধুনীয়াকে লিখি দিব আপোনালোকে একচুয়ালি কিহৰ কাৰণে মানে আপোনালোকৰ এটো লাগে আপোনালোকৰ ধনী মানুহ নে দুখীয়া মানুহ আপোনালোকে ধুনীয়াকে এটো এটা ডিসক্লেৰেশ্যন আপোনালোকে লিখি দিব বন্ধু বান্ধৱীসকল তাৰ পিছতে আপোনালোকে তলত দেখা পাইছে যে ইয়াতে ডেট আপোনালোকৰ যিদিনানে ফৰ্মটো আপোনালোকে ফিল আপ কৰিব হেদিনানো ডেটটো ইয়াতে বহাই দিব তাৰ পিছত আপোনালোকৰ ফুল সিগনেচাৰটো আপোনালোকে ধুনীয়াকে দি দিব তাৰ পিছত দিয়াৰ পিছত আপোনালোকৰ যেটো নেকি মই প্ৰথমতে কৈছিলো লিংক হয় আপোনালোকে হেতু লিংকত যাই আপোনালোকে আপলোড কৰিব লাগিব এটা কিন্তু 1 ডিসেম্বৰতে লিংকটো মুকলি কৰিব এতিয়া মুকলি কৰা নাই বন্ধু বান্ধৱীসকল আপোনালোকে 1 ডিসেম্বৰক লাগি অপেক্ষা কৰক আপোনালোকৰ সন্মুখত নতুন ভিডিও নিশ্চয় আহি যাব বন্ধু বান্ধৱীসকল এনে আজি ভিডিওটো বহুত দীঘলীয়া হৈ গৈছে প্লিজ না আপোনালোকে একো বেয়া নাপাব আৰু মোৰ ভিডিও চাই যদি এটো আপোনালোকে লাইক দিয়া নাই প্লিজ লাইক দি দিয়ক আৰু মোৰ চেনেলটো যদি এটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফলে বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিও আপডেট পাব কাৰণে বন্ধু বান্ধৱীসকল ভিডিও যদি বুজি পাওক কিবা অসুবিধা হৈছে প্লিজ মোক কমেন্ট বক্সত জনাই দিব নিশ্চয় আপোনালোকক সহায় কৰা হ'ব আৰু আপোনালোকে একো বেয়া নাপাব বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছে এনে বহুত দীঘলীয়া হৈ গৈছে